ক্ৰমাৎ শান্ত হৈছে বাক্সাৰ উত্তপ্ত পৰিস্থিতি। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুই পিএছঅক বাক্সাৰ জিলা কাৰাগাৰলৈ লৈ যোৱাৰ পিছতেই সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে জড়িত অভিযুক্তক বাক্সাৰ জেললৈ প্ৰেৰণ কৰাক লৈ ক্ষোভিত হৈ পৰিছিল ৰাইজ। একাংশ জুবিন অনুৰাগীয়ে সৃষ্টি কৰিছিল উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। প্ৰথমতে আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰিছিল উত্তেজিত ৰাইজে। তাৰ পিছতেই আৰক্ষীৰে হতাহতি উত্তেজিত ৰাইজৰ। উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰাৰ ফলত অলপ অধিক অৱনমিত হয় বাক্সাৰ পৰিস্থিতি। উত্তেজিত ৰাইজে জ্বলাই দিলে আৰক্ষীয়ে অভিযুক্তক লৈ যোৱা দুখনকৈ বাহন। ইফালে উত্তেজিত ৰাইজে জ্বলাই দিলে বাহনৰ লগতে কেইবাখনো বাইকো। আৰক্ষীৰে হতাহতিত আহত হৈছে কেইবাগৰাকীও পুৰুষ মহিলা। উত্তেজিত ৰাইজৰ শিলাবৰ্ষণত আহত হ'ল সাংবাদিকো। মূলতঃ আৰক্ষী প্ৰশাসনৰ অৱহেলাৰ বাবেই উত্তপ্ত হৈ পৰে বাক্সা। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক ৰখা হৈছে বাক্সাৰ জিলা কাৰাগাৰত। সেই বাক্সাৰ জিলা কাৰাগাৰত আজিলৈকে কোনো কয়দীক ৰখা হোৱা নাছিল। কালি প্ৰথমবাৰৰ বাবে সেই বাক্সাৰ জিলা কাৰাগাৰলৈ কয়দী নিয়া হৈছিল আৰু সেই কয়দীকেইজন আছিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অভিযুক্ত। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক যেতিয়া গুৱাহাটীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল, কাৰণ SITয়ে তেওঁলোকক 14 দিনৰ সময়সীমাত লৈছিল আৰু SITক 14 দিনৰ সময়সীমাৰে জিম্মাত দিয়াৰ পিছত আকৌ তেওঁলোকক জিম্মাত দিয়াৰ প্ৰশ্ন নুঠে বা আদালতে তেওঁলোকৰ জিম্মাত নিদিয়ে। তাৰ পিছতেই দেখিবলৈ পোৱা গ'ল যে কালি আদালতে যেতিয়া নিৰ্দেশ দিলে যে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব লাগে, লগে লগেই এক বিশাল কনভয়ৰ মাজত এখন বিশেষ বাহনত আটাইকেইজন অভিযুক্তক লৈ সেই কনভয়টো ৰাওনা হৈছিল পাণবজাৰ থানাৰ অভিমুখে। পাণবজাৰ থানাত তেওঁলোকক প্ৰথমে কিছু খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছিল, চাহ তেওঁলোকক দিয়া হৈছিল। তাৰপিছত পাণবজাৰৰ পৰা সেই বিশেষ কনভয় তীব্ৰ গতিৰে বাক্সাৰ মুছলপুৰৰ নিকাচিৰ সেই বাক্সা জিলা কাৰাগাৰলৈ আগবাঢ়িছিল। গুৱাহাটী অতিক্ৰম কৰিছিল। গুৱাহাটী মহানগৰ অতিক্ৰম কৰাৰ পিছত গুৱাহাটী অৰ্থাৎ কামৰূপ গ্ৰাম্য অতিক্ৰম কৰিছিল। তেতিয়ালৈকে কোনো ধৰণৰ খামখেয়ালি নাছিল। তেতিয়ালৈকে কোনো ধৰণৰ একো অনাহুত পৰিস্থিতিৰ মুখামুখি হোৱা নাছিল। কিন্তু ঠিক নলবাৰী অতিক্ৰম কৰি যেতিয়া সেই বাহনখনে বাক্সা জিলাত প্ৰৱেশ কৰিছিল, যেতিয়া নেকি সেই বাহনখন বৰমা পাইছিলগৈ, তেতিয়ালৈ মানুহবোৰ পথৰ দুয়োকাষে গোট খাবলৈ আৰম্ভ কৰিছিল। সকলোৱে ভাবিছিল যে সেই মানুহবোৰে প্ৰিয় শিল্পীৰ মৃত্যুৰ ঘটনাৰে জড়িত বা নাম সাঙুৰ খোৱা যিকেইজন অভিযুক্ত, তেওঁলোকক লৈ যোৱা চাবলৈ পথৰ দুয়োকাষে ভিৰ কৰিছে। আৰক্ষী বাহিনীৰ লোক পথৰ ঠায়ে ঠায়ে মোতায়েন কৰা হৈছিল ৰাইজক নিয়ন্ত্ৰণ কৰিবৰ বাবে। তাৰ মাজতে বৰমাত কোনোবাই সেই বিশেষ বাহনখনলৈ চেণ্ডেল দলিয়াইছিল, কোনোবাই শিলগুটি দলিয়াইছিল। তেতিয়াও বাক্সা আৰক্ষীয়ে গমেই পোৱা নাছিল যে জিলা কাৰাগাৰৰ সন্মুখত অনাহুত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আৰু বৰমাৰ পৰা সেই বাহনখন গৈ বাক্সাৰ মুছলপুৰ পোৱালৈকে তাত অসংখ্য লোকৰ সমাগম হৈছিল। অসংখ্য স্থানীয় জুবিন অনুৰাগীয়ে তাত ভিৰ কৰি আৰক্ষীক জবাবদিহি কৰিছিল। কোনো কাৰণত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত নাম সাঙুৰ খোৱা সেই অভিযুক্ত কেইজনক তেওঁলোকে বাক্সা জিলা কাৰাগাৰত থাকিবলৈ নিদিয়াৰ হুংকাৰ দিছিল। কিন্তু আৰক্ষীয়ে সেই কথা নামানিছিল। আৰক্ষীক ৰাইজে কৈছিল যে আমি উচ্চপদস্থ আৰক্ষী বিষয়াৰ লগত কথা পাতিব বিচাৰোঁ যে কিয় বাক্সাৰ জেলখনত জুবিন গাৰ্গৰ দৰে প্ৰিয় শিল্পীৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙুৰ খোৱা লোকক ৰাখিবলৈ সিদ্ধান্ত লোৱা হৈছে। সেই কথা বতৰাবোৰ কৈ থাকোঁতেই হঠাৎ এজন ACS বিষয়াই আহি কথা নাই বতৰা নাই ৰাইজৰ ওপৰত লাঠিচাৰ্জ কৰিবলৈ আৰম্ভ কৰি দিয়ে। সেই গীতাৰ্থ দেৱশৰ্মা নামৰ যিগৰাকী আৰক্ষী বিষয়া, সেই বাক্সাৰ এডিশ্যনেল SP গীতাৰ্থ দেৱশৰ্মাই সেই ৰাইজৰ ওপৰত হঠাৎ লাঠিচাৰ্জ কৰিছিল। প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিছিল গীতাৰ্থ দেৱশৰ্মা। দেৱশৰ্মাই প্ৰতিবাদকাৰীৰ ওপৰত
কথা বতৰা নোহোৱাকৈ লাঠিচাৰ্জ কৰাৰ পিছতেই প্ৰতিবাদ হিংসাত্মক হৈ উঠিছিল প্ৰতিবাদকাৰী আৰক্ষীলৈ তাৰ পিছতেই শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল সাধাৰণতে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ প্ৰথমে কন্দুৱা গেছ বা পানী হিলৈ ব্যৱহাৰ কৰা হয় কিন্তু তাকে নকৰি ক্ষুব্ধ লোকসকলৰ ওপৰত সিধাই কিয় লাঠিচাৰ্জ কৰিবলৈ জপিয়াই পৰিছিল গীতাৰ্থ দেৱশৰ্মাই সেয়া এতিয়া ৰহস্যৰ বিষয় আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ এইগৰাকী গীতাৰ্থ দেৱশৰ্মা তেওঁ সহকৰ্মীক গতিয়াই হঠাৎ ওলাই আহি এইদৰে লাঠিচাৰ্জ কৰিছিল উত্তেজিত জনতাৰ ওপৰত জনতা তেতিয়ালৈকে ৰাজপথৰ ওপৰত বহি আছিল তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছিল কিন্তু হঠাৎ তেওঁ আহি হাতত এডাল বেট লৈ এফালৰ পৰা কোবাই গৈছিল উপস্থিত ৰাইজক তাৰ পিছতেই ৰাজ্যৰ ধৈৰ্যচ্যুতি ঘটিছিল তাৰ পিছতেই ৰাইজে ক্ষুব্ধ হৈ পৰিছিল আৰু ৰাইজ খঙত অগ্নিশৰ্মা হৈ তাত উপস্থিত থকা আৰক্ষী প্ৰশাসনৰ লোকসকললৈ উপৰ্যপুৰী শিলাবৰ্ষণ কৰিছিল আৰু সেই শিলাবৰ্ষণত কেইবাগৰাকীও আৰক্ষী আহত হোৱাৰ খবৰ আহিল কেইবাগৰাকীও সাংবাদিক আহত হোৱাৰ খবৰ আহিল আৰু যিমানেই সময় বাগৰি গ'ল সিমানেই সেই স্থানৰ পৰিস্থিতিয়ে ক্ৰমাৎ বেয়াৰ দিশলৈ ঢাল খালে আৰু একোবত গৈ উত্তেজিত জনতাই আৰক্ষীয়ে অভিযুক্ত কঢ়িয়াই নিয়া দুখনকৈ বাহন জ্বলাই ছাই কৰি দিয়ে তাৰ পিছতেই এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ এখন বাহন জ্বলাই দিয়ে আৰু সেই বাহনখনো জ্বলি ছাই হৈ যায় কেইবাখনো মটৰচাইকেল কেইবাখনো স্কুটি জ্বলাই ছাই কৰি দিয়ে সেইসকল উত্তেজিত জনতাই আৰক্ষীয়ে জনতাক ছত্ৰভংগ দিয়াবলৈ গুলীবৰ্ষণ কৰে শূন্যলৈ গুলীচালনা কৰাৰ পিছতো ৰাইজে সেই স্থান এৰি নাযায় অৱশেষত বিয়লিৰ ভাগলৈকে পৰিস্থিতি কিছু হাম কাটে যেতিয়া নেকি বাক্সাত BNSSৰ 163 ধাৰা জাৰি কৰা হয় অৰ্থাৎ 5 জনতকৈ অধিক লোক সমাগম হোৱাত বাধা প্ৰদান কৰা হয় সমগ্ৰ বাক্সাতে ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হয় মুখৰ ওপৰত বাক্সাৰ সেই পৰিস্থিতিৰ নিয়ন্ত্ৰণলৈ আনিবৰ বাবে কালি সন্ধিয়াৰ পৰা আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল কালি আৰক্ষীয়ে সেই সময়ৰ পৰা তাত ৰেপিড একশ্যন ফ'ৰ্চ অন্যান্য বহু অতিৰিক্ত আৰক্ষী বাহিনী তাত নমাই দিয়া দেখিবলৈ পোৱা গ'ল কোনো কাৰণত যাতে আকৌ সেই পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ল'ব নোৱাৰে তাৰ বাবে গোটেই এলেকাটোতে আৰক্ষীৰ শক্তি বৃদ্ধি কৰা দেখিবলৈ পোৱা গ'ল আৰু বৰ্তমান সেই পৰিস্থিতি যথেষ্ট শান্ত কোনো ধৰণৰ তাত খামখেয়ালি নাই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৰাইজ ঘৰে ঘৰে আছে ৰাইজ ওলাই অহা নাই ৰাইজে আজি প্ৰতিবাদ কৰাৰ কোনো পৰিকল্পনা লোৱা নাই ৰাইজে চৰকাৰৰ ওপৰত আস্থা ৰাখিছে চৰকাৰে যি ধৰণে কৈছে যে তদন্ত প্ৰক্ৰিয়া সম্পন্ন হোৱালৈকে তেওঁলোকে আস্থা ৰাখিব লাগিব কিন্তু তদন্ত প্ৰক্ৰিয়া শেষ হোৱালৈকে আস্থা ৰাখিবলৈ কোৱা ৰাইজে কালিও কিন্তু বৰ বেছি হিংসাত্মক পৰিস্থিতিৰ প্ৰথমতে সৃষ্টি কৰা নাছিল দুই এজনে শিলগুটি দলিয়াইছিল ঠিকেই কিন্তু তাৰ পিছত ৰাইজে শান্ত হৈ ৰাজপথত বহি পৰিছিল তেওঁলোকে উচ্চপদস্থ আৰক্ষী বিষয়াৰ সৈতে কথা পাতিব বিচাৰিছিল তেনেতেই এইগৰাকী খাকীৰ বলে মূৰত ধৰা ASP গীতাৰ্থ দেৱশৰ্মাই হঠাৎ ৰাইজৰ ওপৰত জপিয়াই পৰাত ৰাইজ ক্ষুব্ধ হৈছিল আৰু তাৰ পিছৰ পৰিস্থিতিবোৰ কেনেকুৱা হৈছিল সেয়া আপোনালোকক দেখুওৱা দৃশ্যাংশবোৰে প্ৰমাণ কৰিছে দাও দাওকৈ কেইবাখনো বাহন ৰাজপথত জ্বলি আছিল আৰক্ষীৰ মূৰ ফাটি তেজে তুমুৰলি হৈছিল কেইবাগৰাকীও কৰ্তব্যৰত সাংবাদিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল শিলৰ আঘাতত ইটাৰ আঘাতত আৰু সেই পৰিস্থিতিৰ মাজৰ পৰা সাংবাদিকসকল ওলাই আহিম বুলি ক'লেও চিকিৎসা বিচাৰি ওলাই আহিব পৰা এটা পৰিৱেশ নাছিল এই গোটেই যিটো পৰিৱেশৰ কালি সৃষ্টি হ'ল সেই পৰিৱেশটোৰ বাবে গীতাৰ্থ দেৱশৰ্মা নামৰ এইগৰাকী আৰক্ষী বিষয়াৰ আচৰণ মূলতঃ দায়ী একেদৰেই একাংশ ৰাইজে যি ধৰণৰ কালি তাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে শিলগুটি দলিওৱা বা আৰক্ষীৰ বাহনত আক্ৰমণ কৰা এই ঘটনাবোৰৰ বাবে একাংশ ৰাইজো কিন্তু দায়ী প্ৰকৃত জুবিন অনুৰাগীয়ে কেনেকৈ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি কেনেকৈ জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰি এনে কাম সংঘটিত কৰিব পাৰে সেই প্ৰশ্ন এতিয়া বিভিন্নজনে কৰা পৰিলক্ষিত হৈছে আমি কৈছোঁ যে তদন্ত প্ৰক্ৰিয়া সম্পন্ন হোৱালৈ আপোনালোকে অপেক্ষা কৰক আপোনালোকে হিংসাত্মক কাৰ্যকলাপৰ আশ্ৰয় নল'ব 27-28 দিন প্ৰতিগৰাকী অসমীয়াই চৰকাৰৰ সেই তদন্ত প্ৰক্ৰিয়া সম্পন্ন হোৱালৈ বাট চাই ৰৈছে সকলোৱে বিচাৰিছে জুবিন গাৰ্গে
ন্যায় পাওক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, পিতৃ কপিল ঠাকুৰ, ভগ্নী পামী বৰঠাকুৰে ন্যায় পাওক, জুবিন গাৰ্গৰ পৰিয়ালটোৱে ন্যায় পাওক, জুবিন গাৰ্গৰ লগত কি হৈছিল কি নহৈছিল সেই গোটেই কথা বতৰাবোৰ পোহৰলৈ আহক। গতিকে তাৰ বাবে চৰকাৰে কোৱাৰ দৰেই ধৈৰ্য আৰু শান্তিপূৰ্ণভাৱে আমি অপেক্ষা কৰিব লাগিব। গণতান্ত্ৰিক ব্যৱস্থাটোৰ ওপৰত বিশ্বাস ৰাখি আমি প্ৰতিটো মুহূৰ্ত পাৰ কৰিব লাগিব। আমি কোনো কাৰণত হিংসাত্মক পন্থা ল'বলৈ চেষ্টা কৰিব নালাগিব, কাৰণ হিংসাত্মক পন্থাক জুবিন গাৰ্গেও কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল। হিংসাত্মক পন্থাক আমি আগবাঢ়িলে কেতিয়াও জুবিন গাৰ্গক ন্যায় দিয়াটো সম্ভৱপৰ হৈ নুঠিব। গতিকে আমি ধৈৰ্য ধৰি শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক ব্যৱস্থাটোৰ ওপৰত আস্থা ৰাখি এতিয়া তদন্ত প্ৰক্ৰিয়া শেষ হোৱালৈকে অপেক্ষা কৰিব লাগিব। আমাৰ সাংবাদিক পুলক মহন্ত এই মুহূৰ্তত বাক্সাৰ নিকাচিৰ পৰা পোনপটীয়াকৈ আমাৰ সৈতে সংযুক্ত হৈছে। বাক্সাৰ নিকাচিৰ আজিৰ যিটো পৰিৱেশ সেয়া আমি পুলকৰ পৰা জানিম। পুলক, কালিৰ দিনটোত কেনেকুৱা কি পৰিৱেশৰ সূচনা হৈছিল সেয়া সকলো অৱগত, সকলোৱে জানে। তাৰ পিছতো তাত আজি চেপা উত্তেজনাই গোটেই পৰিৱেশটো বিৰাজ কৰি আছে আৰু আৰক্ষী প্ৰশাসন তাত যথেষ্ট কঠোৰ হৈছে। 163 ধাৰা তাত লাগু কৰা হৈছে, ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। গোটেই খবৰখিনি মই আপোনাৰ পৰা জানিব বিচাৰিম আজিৰ দিনটোৰ। তেনেহলে চেপা উত্তেজনা আপুনি যিটো কথা কৈছে, ইয়াত চেপা উত্তেজনাই কালি নিশাৰ পৰা আচলতে বিৰাজ কৰি আছে। কাৰণ কালি দুপৰীয়া হৈছিল, তাৰ পিছতে যিখিনি বিশেষকৈ আৰক্ষী বা CRPF, ৰেপিড একশ্যন ফ'ৰ্চ যেনেদৰে ইয়াত সকলোকে নমাই দিয়া হৈছে প্ৰত্যেকটো ৰাস্তা, প্ৰত্যেকটো গলিত। আপুনি যদি চাই তিনিআলি চাৰিআলি মূৰে মূৰে ইয়াত আমি দেখিবলৈ পাইছো যে যথেষ্ট সংখ্যক নিৰাপত্তা আৰক্ষীয়ে কওক, CRPF জোৱানে কওক বা ৰেপিড একশ্যনৰ ফ'ৰ্চ ইয়াত সক্ৰিয় হৈ আছে। আৰু কালি ধৰণৰ যাতে পৰিৱেশ পৰিস্থিতি ইয়াত কোনো কাৰণত নহয় তাৰ বাবে কিন্তু কঠোৰ নিৰ্দেশ অসম আৰক্ষীৰ DGP তৰফৰ পৰা কালি তাৰিখত দি থৈ যোৱা হৈছে। কাৰণ DGP গৰাকী কালি নিশাৰ ভাগত প্ৰায় তেওঁ 11:30-12 বজাত আহি এই জেলত আহি তেওঁ উপস্থিত হৈছিলে। বাক্সাৰ যিসকল আৰক্ষীৰ উচ্চপদস্থ বিষয়া তেওঁলোকৰ সৈতে কথা বতৰা কৰিছে। তাৰ সমান্তৰালকৈ ইয়াৰ ওচৰ চুবুৰীয়া যিকেইখন জিলা চিৰাং, নলবাৰী, বিজনী এনেকৈ এই ওচৰ চুবুৰীয়া যিকেইখন জিলা আছে বা স্থান আছে, ইয়াৰ যিসকল উচ্চ পৰ্যায়ৰ আৰক্ষীৰ শীৰ্ষ বিষয়া তেওঁলোকৰ সৈতেও কিন্তু প্ৰায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় ইয়াত বৈঠক হৈছে। আচলতে আৰক্ষীৰ কালি ভুল ক'ত হৈ গ'ল সেইটোক লৈ যথেষ্ট এই মুহূৰ্তত যিহেতু চৰ্চা হৈছে, আৰু বিশেষকৈ সংবাদ মাধ্যমেই কওক, সামাজিক মাধ্যমেই কওক, তাত কিন্তু সকলোৱে এটা কথাই কৈছে যে কালিৰ সেই সমগ্ৰ ঘটনাটোৰ বাবে প্ৰথম যদি দায়ী হয় কোনোবা, তেনেহলে সেয়া হৈছে অসম আৰক্ষী। অসম আৰক্ষীৰ হাতত কালি কোনো ধৰণৰ ইনপুট নাছিলে যে এই যে গুৱাহাটীৰ পৰা তেওঁলোকক নিগাজিলৈ অনা হ'ব, ইয়াত এই নতুন জেলখনত যে তেওঁলোকক ৰখা হ'ব, ইয়াৰ ৰাইজসকল যে তাৰ বিৰোধী সেইটো যে ৰাইজে নিবিচাৰে। কাৰণ ইমান ধুনীয়াকৈ আটক ধুনীয়াকৈ বনোৱা এখন জেল, যিখন জেল কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰি থৈ গৈছে, ইয়াত কোনো ধৰণৰ কয়দী নাই। সেই ধুনীয়া এনেধৰণৰ জাতিৰ দুধি আচলতে দুগৰাকী অপৰাধী বা এই 5 গৰাকী অপৰাধী এই নতুন জেলখনত লৈ অহাক লৈ কিন্তু প্ৰথম স্থানীয় ৰাইজৰ ক'ব লগা আছিলে, তেওঁলোকৰ ক্ষোভ আছিলে। কিন্তু কোনেও গম নোপোৱাকৈ হঠাতে যেতিয়া এই সিদ্ধান্তটো কৰা হৈছিলে আৰু পোৱাৰ বাবদ যেতিয়া সেই খবৰ প্ৰত্যেকটো সংবাদ মাধ্যমত বিয়পি পৰিছিলে, তেতিয়াৰ পৰাই কিন্তু ইয়াৰ ৰাইজ ডাঙৰ খাই উঠিছিলে। আৰু সেই সময়ছোৱাত ইয়াৰ স্থানীয় আৰক্ষীৰ হাতত কোনো ধৰণৰ ইনপুট নাছিলে। যি চোৰাংচোৱা বিভাগ আছে, বিয়াগুম চোৰাংচোৱা বিভাগৰ হাতত কোনো ধৰণৰ একো ইনপুটেই নাছিলে, যাৰ বাবে এনেধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি সংঘটিত হ'বলৈ পাৰে। কালি যিটো ঘটনা সংঘটিত হৈছে তাৰ আঁৰত কিন্তু কেইবাটাও এই মুহূৰ্তলৈকে কাৰক আহি পৰিছে। বিশেষকৈ আপুনি উল্লেখ কৰিছে SP গৰাকীৰ কথা, গীতাৰ্থ দেৱ শৰ্মা। কালি যি সময়লৈকে প্ৰতিবাদ চলি আছিলে আমাৰ পোনপটীয়া সম্প্ৰচাৰ সতীৰ্থ যিগৰাকী আমাৰ নলবাৰীৰ আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক, তেওঁ সেই পৰিৱেশটো দেখুৱাই আছিলে নকুল তালুকদাৰে। সেই মুহূৰ্তলৈকে সকলো ঠিকেই আছিলে, গাড়ী আহি ভিতৰত সোমাইছে, অপৰাধীসকল ভিতৰত সোমাইছে, কোনো স্থানত ৰাইজে চেণ্ডেল দলিয়াইছে, শিলগুটি দলিয়াইছে, সিমানলৈকে পৰিৱেশ পৰিস্থিতি তেনেধৰণৰ আছিলে। কিন্তু যেতিয়াই প্ৰতিবাদকাৰীসকলৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ কৰিলে এগৰাকী ASP গীতাৰ্থদেৱ শৰ্মাই, তাৰ পিছতে কিন্তু পৰিৱেশ পৰিস্থিতি অতি ভয়াৱহ হ'ল। তেতিয়া প্ৰতিবাদকাৰীসকলে আৰক্ষীকো তেওঁলোকে বাছি নিদিলে, কৰ্তব্যৰত সাংবাদিককো তেওঁলোকে এৰি নিদিলে। বহুকেইগৰাকী সাংবাদিকে লাইভ সম্প্ৰচাৰত, পোনপটীয়া সম্প্ৰচাৰত চিঞৰি আছিলে যে আমি সাংবাদিক হয়। কিন্তু তাৰ পিছতো তেওঁলোকৰ গালৈ শিল মাৰিছে, তাৰ পিছতো তেওঁলোকৰ গালৈ ইটা মাৰিছে। এই বস্তুটো আৰম্ভণি কৰা কিন্তু ASP গীতাৰ্থদেৱ শৰ্মা। দ্বিতীয়টো যিটো প্ৰসংগৰ কথা উল্লেখ কৰিছে আপুনি, যে
গুৱাহাটীৰ পৰা লৈ অহা হ'ল, অৰ্থাৎ গুৱাহাটীত সুৰক্ষিত নহয় বুলি আৰক্ষীয়ে জানিছিলে, যাৰ বাবে তেওঁলোকে বাক্সালৈ অৰ্থাৎ এই স্থানলৈ লৈ অহা হ'ল মুছলপুৰ। গতিকে গুৱাহাটীৰ পৰা যে মুছলপুৰলৈ অনা হ'ল, গুৱাহাটীতে যদি তেওঁলোক সুৰক্ষিত নহয় তেনেহ'লে মুছলপুৰত কেনেকৈ সুৰক্ষিত হ'ব বুলি আৰক্ষীয়ে ভাবিলে, বা আৰক্ষীৰ যি ইণ্টেলিজেঞ্চ চ'ৰ্চ আছে বা যিখিনি চোৰাংচোৱা সংস্থা আছে তেওঁলোকে কেনেকৈ আচলতে অনুমতি প্ৰদান কৰিলে তাৰ পৰা ইয়াত তেওঁলোকক ৰাখিবলৈ। আৰু গুৱাহাটীৰ পৰা যিটো ব্যৱস্থাৰে ঢাক ঢোল বজাই তেওঁলোকে ইয়ালৈ আনিছে, বাক্সালৈ আনিছে এটা কনভয়ৰ মাজেৰে, ৰাস্তাত যিকোনো স্থানত যিকোনো ধৰণৰ ইয়াতকৈও ভয়ংকৰ পৰিৱেশ পৰিস্থিতি হ'ব পাৰিলেহেঁতেন, কিন্তু সেই তেওঁলোকে ঢাক ঢোল বজাই ইমান দূৰৰ পৰা তেওঁলোকক ইয়ালৈ আনিলে। অনাৰ পিছত যিখিনি পৰিৱেশ পৰিস্থিতি তেওঁলোকে মোকাবিলা কৰিবলৈ যিমান আৰক্ষী বা CRPF আজি তাৰিখত যেনেকৈ ইয়াত CRPF মোতায়েন কৰা হৈছে, আজি তাৰিখত যিমান সংখ্যক ইয়াত ৰেপিড একশ্যন ফ'ৰ্চৰ ইয়াত জোৱানসকলক ৰখা হৈছে, কালি সেই ব্যৱস্থাটো কৰা নহ'লে কেলে? সেয়া আচলতে ডাঙৰ সুৰুঙা। আৰক্ষীৰ হাতত কোনো ধৰণৰ কালি খবৰ নাছিলে, চ'ৰ্চ নাছিলে যে ইমানখিনি মানুহ ইয়াত গোট খাব, ইমান এটা ভয়ংকৰ পৰিৱেশ পৰিস্থিতি হ'ব পাৰে বুলি আৰক্ষীৰ হাতত সম্পূৰ্ণৰূপে আচলতে ব্যৰ্থ। বাক্সাৰ যি আৰক্ষী প্ৰশাসন আছে তেওঁলোক সম্পূৰ্ণ ব্যৰ্থ। তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থাপনা আচলতে পূৰ্ব যিটো নিয়ম থাকে, প্ৰট'কল থাকে, সেইখিনি কোনো ধৰণৰ তেওঁলোকে ফ'ল' কৰা নাছিলে। দ্বিতীয়তে তেওঁলোকে ভুল কৰিছিলে যে জুবিন গাৰ্গৰ যিটো সত্তা, তেওঁলোকে ভাবিছিলে জুবিন গাৰ্গৰ অনুৰাগী কেৱল গুৱাহাটীত আছে, জুবিন গাৰ্গৰ অনুৰাগী কেৱল উজনি অসমত আছে। এই মুছলপুৰ জেগা হোৱাৰ বাবেই ইয়াত কিছু সংখ্যক স্থানত মুছলমান অনুসূচিত লোক থকাৰ বাবে ইয়াত তেওঁলোকে ভাবিছিলে যে জুবিন গাৰ্গৰ অনুৰাগী হয়তো এইটো স্থানত নাথাকিব পাৰে, সেয়েহে তেওঁলোকে এই স্থানটো হয়তো নিৰ্বাচিত কৰিছিলে। কিন্তু ইয়াতো যে জুবিন গাৰ্গৰ অনুৰাগী আছে, জুবিন গাৰ্গ যে এজন ব্যক্তি নহয়, এজন যে এটা অনুষ্ঠান, এটা সত্তা হয় অসমীয়া জাতিৰ বাবে, সেয়া কিন্তু বাক্সাৰ স্থানীয় ৰাইজসকলে কালি বুজাই দিছে। বহুকেইগৰাকী মহিলাই কালি কৈছে জুবিন আমাৰো হয়, আমি জুবিনৰ অপৰাধী হোৱা এইকেইজন অপৰাধীক আমি এই নতুনকে বনোৱা এই জেলখনত আমি VIP ট্ৰিটমেণ্ট লৈ তেওঁলোকক থাকিবলৈ দিব নিবিচাৰো, আমাৰ নিজৰ জেগাডোখৰ আচলতে আমি কলংকিত কৰিব নিবিচাৰো। সেয়া আছিলে স্থানীয় মহিলাসকলৰ কালি তাৰিখত ভাষ্য। গতিকে জুবিন গাৰ্গৰ যিটো সত্তা, সেই সত্তাটোক কিন্তু ক'ৰবাত নহয় ক'ৰবাত অসম আৰক্ষীয়ে লাইটলি লৈছিলে বা অৱহেলা কৰিছিলে, যাৰ বাবে আচলতে এনেধৰণৰ পৰিৱেশ পৰিস্থিতি যে হৈছে তাৰ কোনো ধৰণৰ পূৰ্বানুমান তেওঁলোকে কৰিবই নোৱাৰিলে। যিখিনি ব্যৱস্থাপনা আজিৰ তাৰিখত যেনেকৈ ইয়াত ৰেপিড একশ্যন ফ'ৰ্চ নমোৱা হৈছে, যেনেকৈ CRPFৰ আচলতে জোৱানসকলক নমোৱা হৈছে, সেইখিনি ব্যৱস্থা যদি তেওঁলোকে কালি কৰিলেহেঁতেন এনেধৰণৰ পৰিৱেশ পৰিস্থিতি হ'বলৈ নাপালেহেঁতেন। বৰ্তমান মুহূৰ্তত ইয়াত ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে কৰ্তন। আমি পুৱাৰ ভাগৰ পৰাই জেলৰ সন্মুখত উপস্থিত আছো, পৰিৱেশ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছো, আৰু ইয়াৰ পৰা আচলতে প্ৰায় আমি 30 কিলোমিটাৰ বা 35 কিলোমিটাৰ ইয়াৰ পৰা ওলাই যোৱাৰ পাছতে ইয়াত যিখিনি ঘটনা ঘটি আছে সেই ভিজুৱেলছসমূহ আমি আপোনালোকলৈ প্ৰেৰণ কৰিব পাৰিছো বা পঠাব পাৰিছো। সেয়ে বৰ্তমান মুহূৰ্তত আমি পুৱাৰ ভাগৰ পৰা যিখিনি মুভমেণ্ট চলি আছে ইয়াত জেলৰ সন্মুখত, সেইখিনি আমি ল'বলৈ খবৰ সেইখিনিৰ কথা আমি পিছত পাতিম। কিন্তু মই প্ৰথমে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম। আপুনি যিখিনি কথা উল্লেখ কৰিলে, প্ৰথমে আপুনি এটা কথা কৈছে যে ASP গীতাৰ্থ দেৱশৰ্মা তেওঁ লাঠিচাৰ্জ কৰাৰ বাবে গোটেই পৰিস্থিতিটো কালি বেয়াৰ দিশলৈ ঢাল খাইছিল। মই এইটো কথা কোৱা নাই যে কেৱল ভুল আৰক্ষীৰে, ভুল কিন্তু একাংশ জুবিন অনুৰাগীৰো আছিল। আৰক্ষীয়ে মাৰিলে বুলি তেওঁলোকে এইদৰে আৰক্ষীৰ ওপৰত জঁপিয়াই পৰা, আৰক্ষীৰ বাহন জ্বলাই দিয়া সাংবাদিকক আক্ৰমণ কৰাটো কিন্তু একেবাৰেই গ্ৰহণযোগ্য নহয়। এতিয়া কথাটো হৈছে একাংশ আৰক্ষী বিষয়াই এই ধৰণৰ এটা মনোভাৱ আজিকালি মনত পুহি ৰাখে নেকি যে আমি প্ৰতিবাদ বন্ধ কৰিবলৈ, ৰাইজক আমি ভয় খুৱাবলৈ, যেনেকৈ মন যায় তেনেকৈ ৰাইজৰ ওপৰত মাৰিম, ৰাইজৰ লক্ষ্য কৰি আমি শূন্যলৈ গুলীচালনা কৰিম, ৰাইজে ভয় কৰিব, ৰাইজ পলাই যাব, এই ধৰণৰ এটা চিন্তাধাৰা তেওঁলোকে মনত ৰাখি আজিকালি কাম কাজবোৰ কৰে নেকি একাংশ আৰক্ষী বিষয়াই, যাৰ বাবে কালি এই ঘটনাটো সংঘটিত হ'বলৈ পালে? নিশ্চয়কৈ আমিও সেই কথাটো উল্লেখ কৰিছো, কাৰণ ইয়াৰ পূৰ্বেও আমি গুৱাহাটীত বিভিন্ন ধৰণৰ প্ৰতিবাদ দেখিছো, অতি ভয়ংকৰ, অতি জংগী আন্দোলন আমি দেখিছো। সেই আন্দোলনসমূহ কেনেকৈ তাৰ যিসকল শীৰ্ষপদস্থ আৰক্ষী বিষয়া আছে তেওঁলোকে কেনেকৈ মোকাবিলা কৰে। আপুনি যদি চাই, জুবিন গাৰ্গক যিদিনা দিল্লীৰ পৰা লৈ অহা হৈছিলে, এয়াৰপৰ্টৰ পৰা উলিয়াবৰ বাবে, সেই বিশেষ বাহনখন উলিয়াবৰ বাবে পৰিৱেশ পৰিস্থিতি অত্যন্ত ভয়ংকৰ আৰু বেয়া আছিলে। কিন্তু সেই সময়ছোৱাতো কেইবাগৰাকীও অসম আৰক্ষীৰ সেই একেই তেওঁলোক বিষয়া, কিন্তু তেওঁলোকে সেই পৰিস্থিতিটো মোকাবিলা কৰিবলৈ সেইদিনাখন ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক পাৰিছিলে, তেওঁলোকে সেই জানিছিলে কেনেকৈ তেওঁলোকে উলিয়াব পাৰিব বা সেই ব্যৱস্থাটোৰ সৈতে মোকাবিলা কৰিব পাৰিব। কিন্তু কালি যিটো আমি পৰিৱেশ পৰিস্থিতি দেখিবলৈ পালো, ইয়াত এটা কথা পুনৰবাৰ ক'ব লাগিব যে বাক্সাৰ আৰক্ষী ইয়াত যে সম্পূৰ্ণৰূপে আৰক্ষী প্ৰশাসন যে সম্পূৰ্ণৰূপে বিফল হৈছে। তেওঁলোকে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো।